অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় 3.0 আঁচনিৰ অধীনত উপাৰ্জনৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন সম্পৰ্কে জাৰি কৰিছে এক স্পষ্টীকৰণ। এতিয়াৰ পৰা অৰুণোদয় 3.0 আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে উপাৰ্জনৰ প্ৰমাণপত্ৰ জমা দিয়াৰ প্ৰয়োজন নাই। বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে গাঁও প্ৰধান, মৌজাদাৰ অথবা আন কোনো কৰ্তৃপক্ষৰ পৰা উপাৰ্জনৰ প্ৰমাণপত্ৰ আহৰণ কৰিব নালাগে। এই ক্ষেত্ৰত আবেদনকাৰীসকলক উপাৰ্জনৰ প্ৰমাণপত্ৰ সন্দৰ্ভত যিকোনো বিভ্ৰান্তিকৰ তথ্য অথবা কোনো ব্যক্তি বা গোটৰ অভিপ্ৰায়ৰ ভুক্তভোগী নহ'বৰ বাবে সতৰ্ক হৈ থাকিবলৈ আহ্বান ৰাজ্য চৰকাৰৰ। আয়ৰ প্ৰমাণপত্ৰ প্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণক বিপথে পৰিচালিত কৰা লোক বা গোটৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অভিযোগৰ পুংখানুপুংখ তদন্ত কৰি দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। অৰুণোদয় 3.0 আঁচনিৰ মূল লক্ষ্য হৈছে অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক মাহিলী 1250 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা। এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা আৰু নিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ বুলি উল্লেখ কৰে। অৰুণোদয় আঁচনিয়ে সামৰি ল'ব ৰাজ্যৰ 40 লাখ লোকক। মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাক 10,000কৈ টকা দিয়াৰ চিন্তা চৰ্চা চৰকাৰৰ। লখিমপুৰত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।